নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভাবিছোঁ চাদৰত দহি বটা ভিডিঅ'টো মই আপলোড কৰিম। চাওকচোন, একেবাৰে সহজতে বটা দুটা নিয়মত দেখাম। প্ৰথমটো হৈছে এই বেজি, গুলি আৰু এয়া কেঁচি লৈ লৈছোঁ, লগতে এয়া সূতা। বেজিৰ পাছৰ ভাগটো যোনটো বেজিত ভৰাই লৈছোঁ সূতাৰ, সেই সূতাটো এনেকৈ ধুনীয়াকৈ এইখিনিৰ লগত মিলাই ল'লোঁ। আৰু মই দীঘল যিমানটো জোখত দিম সেইটো জোখত এনেকৈ আঙুলিৰে ধৰি লৈ এইটো এটা পাক, দুটা পাক দি এনেকৈ পকাই ল'ব। এইপিনে পকাম। তাৰপিছত এয়া পাকটো দি সূতাবোৰ বহুত পিছল যে ওলাই যায়। আকৌ দুটা তিনিটামান পাক দি ল'ব। এনেকৈ গাঁঠি এটা দিলোঁ। এতিয়া বেজি সহায়েৰে গাঁঠি দিম। এই সূতা যে পকাইছিলোঁ তাৰ মাজে মাজে বেজিটো ভৰাই চাওকচোন, এই পাকেৰে এনেকৈ দুটামান বেজিত পাক দি টানি দিব। বহুত মজবুত হ'ব। আকৌ এই মাজেৰে এটা ভৰাই ইয়াতো মই গাঁঠি এটা দিম তললৈ। আকৌ এটা পাক দিম বেজিত, মানে মই অলপ গাঁঠিটো সৰহ কৰি দিম। এইটো এতিয়া মাজে মাজে এই সূতাখিনি ভৰাই এতিয়া চাদৰত চাওকচোন, চাদৰৰ এইডোখৰত এটা ভৰাই ল'লোঁ আৰু মাজে মাজে বেজিটো ভৰাই আকৌ চাদৰত দিম। এনেকৈ ওলাই এতিয়া মই গাঁঠি আহিব। গাঁঠিৰ কাৰণে সূতাখিনি এইভাগে দি বেজিটো আকৌ ঘূৰাই আনিলোঁ। ঘূৰাই আনি চাদৰৰ তলে তলেই ভৰাই এয়া চাওকচোন, গাঁঠিটো ধুনীয়াকৈ বহি যাব। এইটো এতিয়া মই এই বেজিটো এই সূতাখিনি এই মাজে মাজে ভৰাই উলিয়াই দিম। তেতিয়া সূতাটো ধৰিব নোৱাৰা হৈ থাকিব। আৰু এতিয়া নিজৰ হিচাপত কেঁচিৰে কাটি ল'ব। একেটাকে দেখাম বাৰু। চাওকচোন, আকৌ শেষৰ ভাগ লৈ ঘূৰালোঁ। বুজিছেনে বাৰু? ঘূৰাই ঘূৰাই আকৌ এয়া পাকটো দিম। এতিয়া এনেকৈ দুই তিনিটামান পাক দি মই হাতৰ সহায়েৰেও দিম, বেজী সহায়েৰেও দিম। যিমানে পাক লাগিব সিমানে আমাৰ দহিটো টাইট হ'ব। চাওকচোন, গাঁঠি বহাবলৈ চাব। আকৌ মাজে মাজে সুমুৱাই আকৌ এটা মই গাঁঠি দিবলৈ চাম। চাওকচোন, কেইবাটাও মই গাঁঠি দি লৈছোঁ। আপোনালোকেও যিমান পাৰে সিমান টাইট হোৱাকৈ গাঁঠি দিব। এই মাজে মাজে আকৌ ভৰাই চাওকচোন, অথনি প্ৰচেছতে আকৌ চাদৰত। এতিয়া চাবচোন, আকৌ অন্য এটা বেলেগ প্ৰচেছত দেখাম। বেজিটো হিচাপত ভৰাই এইখিনি চাওকচোন, সূতাখিনি গাঁঠি দিব পৰা জোখত মই লৈ বেজিটো ইয়াতে কাট কৰি দিম। এইটো কাট কৰি দিলোঁ আৰু ইয়াকে মই দুটা গাঁঠি সমানে সমানে এটা দুটা গাঁঠি মই দি ল'লোঁ। এতিয়া এই সূতাখিনি ইয়াৰ মাজতে এনেকৈ বহাই ল'ম নিজৰ জোখত যিমানটো দহিটো দিব। তাৰপিছত ধৰিব আকৌ দুটা গাঁঠি দি ল'ম। ইয়াত বেজিৰ ইমান প্ৰয়োজন নহয়। দুটা দি লৈ এইখিনি মই এভাগ কৰি লৈ আৰু সূতাখিনিও এটা ভাঁজ কৰি ল'লোঁ বেলেগকৈ। চাওকচোন, এইটো আকৌ বহুত সহজ। এইটো এনেকৈ ল'লোঁ, আকৌ আঙুলিৰ পাকেৰে তললৈ ভৰাই আনিলোঁ। এই আঙুলিটোৰ ওপৰত থকা সূতাখিনিতে মই এনেকৈ কৰি চাওকচোন, সূতাখিনি ওলাই দেখাম। চাওকচোন, এইটো এটা গাঁঠি, আকৌ মই দুই তিনিটা গাঁঠি এনেকৈ দি দিলেই দহিটো হৈ যাব। সূতা আপোনালোকে যদি নতুনকৈ শিকিছে তেতিয়াহ'লে পদ্মিনী সূতাটো ল'ব। এনেকুৱা পিছল সূতা ল'লে বহুত দিগদাৰ হ'ব। এয়া চাওকচোন, হৈ গ'ল। এইটো 3 নম্বৰটো মই এতিয়া এইখিনি কাট কৰি ল'ম। এইটো এটা, এয়া চাওকচোন কি ধুনীয়াকৈ মই দহি বাতি সম্পূৰ্ণ কৰি ল'লোঁ গোটেই চাদৰখন। এয়া চাওক, আজিলৈ ভিডিঅ'টো সামৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।